এইবোৰ এনেদৰে জ্বলি কত একো নাই তেনে পঢ়া টেবুলৰ পৰা আদি কৰি তেওঁলোকৰ যিমান আজ বা সকলোবোৰ জ্বলি এইপিনে টিঙৰ মুধ চুৰি গৈছে তাৰমানে ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা চলি আছিল এইবোৰ কলেজৰ মানে পঢ়া ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে কোনোবা অকণমান সহায় কৰক পৰিয়ালটোক যাতে তেওঁলোকৰ মানে থাকিবলৈ বৰ্তমান জেগা নাই সম্পূৰ্ণ টিঙৰ চালিৰ পৰা আদি সকলো জ্বলি শেষ হৈ গৈছে এইবোৰ দেখিছে আজবাববোৰ এনেদৰে পৰি আছে আৰু সেইপিনেও আছে গোটেই সকলো জ্বলি শেষ কত একো বাকী নাই পৰিয়ালটোক যেনেকে নহয় অকণমান সহায় কৰক যেনেকে পাৰে আপোনালোকে কাপোৰ কানি খোৱা বস্তু টকা পইচা যি পাৰে সহায় কৰি দিয়ক যাতে আৰু এওঁলোকৰ ফোন নম্বৰ দিয়া থাকিব যোগাযোগ কৰিব এই পৰিয়ালটোক অকণমান সহায় কৰি তেওঁলোকক যাতে ঘৰটো মেৰামতি কৰি থাকিব পৰা ব্যৱস্থা কৰি দিয়ক এইপিনে চাওক ঘৰৰ মুধচ পৰ্যন্ত নাই মানে সম্পূৰ্ণ জ্বলি পেলাই এইবোৰ মানে মুধচ উৰি গৈছে গতিকে অকণমান আপোনালোকৰ সহায় বিচাৰি ভিডিঅ'টো বনোৱা হৈছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব বেয়া লাগে ক'বলৈ এইবোৰ যিয়ে নহওক আজি এয়া আপোনাৰ এড্ৰেছটো এবাৰ দেউতাই কৈ দিয়কচোন আমাৰ নাৰাংগী বিহগী নগৰ 3 নম্বৰ গেট অল ইণ্ডিয়া 3 নম্বৰ গেট বিহগী নগৰ মই এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী CM ছাৰে চায় আৰু CM ছাৰে অকণমান যে সহায় কৰে তেওঁ বহুত মানুহক সহায় কৰে দেখা পাইছোঁ আৰু এনেকৈ যিহেতুকে জুইত জ্বলি সকলো শেষ হৈ গৈছে তেওঁলোকৰ হাতত একোৱে নাই গতিকে আশা কৰিছোঁ আপোনালোকে সহায় সহযোগিতা কৰিব বুলি আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব মানে সেই জনাইছো আৰু মোক গোটেই ঘৰটো মানে কিবা সহায় কৰে আপুনি ইমান গোটেই মানুহ ইমান সহায় কৰে মোকো যাতে ইমান এইখিনি সহায় কৰে আৰু এইখিনি মোৰ ফালৰ পৰা অনুৰোধ জনাইছো আপোনাক মানে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰলৈ এটা অনুৰোধ জনাইছো এই পৰিয়ালটোৰ সকলো জ্বলি শেষ হৈ গৈছে বন জুয়ে মানে যিটো বাঁহৰ পাতত জুই লাগিছিলে এইবোৰ আৰু তাৰ পৰা এনেকৈ তেওঁলোকৰ ঘৰ জ্বলি সম্পূৰ্ণ শেষ হৈ গৈছে গতিকে আপুনি বহুতকে সহায় কৰা দেখা পাইছোঁ আমি আশা কৰিছোঁ এই পৰিয়ালটোক অকণমান যাতে আপুনি সহায় কৰে আমাৰ ঠিকনাটো কৈ দিব নাৰেংগী বুন্দা বীৰকুছি 3 নম্বৰ গেট 3 নম্বৰ গেট হয় আৰু তেওঁলোকৰ হাতত একোৱে নাই কাপোৰ কানি খোৱা বোৱা সম্পূৰ্ণ শেষ হৈ গৈছে গতিকে এই ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰি দিয়ক যাতে কোনোবা সহায় কৰিব পাৰে ব্যক্তিয়ে অকণমান যাতে সহায় কৰে পৰিয়ালটোক যাতে তেওঁলোকে থাকিব পৰা ব্যৱস্থা এটা কৰি দিয়ে তাৰমানে অকণমান ঘৰটো মেৰামতি কৰিবৰ কাৰণে তেওঁলোকক আৰ্থিকভাৱে অলপ সহায় লাগে আৰু তোমাৰ নামটো মোৰ নাম শ্ৰী সঞ্জীৱ ডেকা মই কিবাকে ই ৰিক্সা এখন চলাই কিনে ঘৰটো চলাই আছিলোঁ যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ যে তেখেতে কিবা সৰু সৰু আমাৰ ঘৰটো চলিব পৰাকৈ কিবা অলপ সহায় কৰে যেন তেওঁ কৰে এনে সহায় সেইকাৰণে আশা কৰিছোঁ সহায় কৰিব বুলি তেখেতে আশা কৰিছোঁ আৰু তেখেতে সহায় কৰে যেন এয়া মা হয় আৰু তেওঁ সম্পূৰ্ণ সকলো হেৰাই পেলাই আজি তেওঁ এনেদৰে এতিয়া দুখত মানে হেৰি কৰি আছে এইবোৰ এনেদৰে জ্বলি কত একো নাই তেনে পঢ়া টেবুলৰ পৰা আদি কৰি তেওঁলোকৰ যিমান আজ বা সকলোবোৰ জ্বলি এইপিনে টিঙৰ মুধ চুৰি গৈছে তাৰমানে এজাক বন জুয়ে সকলো শেষ কৰি পেলালে এটা সপোনৰ ঘৰ তেওঁলোকৰ এয়া আমাৰ বীৰকুছি পাহাৰৰ এৰিয়া হয় আৰু ইয়াতে তেওঁলোকে এতিয়া বিচাৰি যদি মানে তেওঁলোকৰ নতুন কৰি নকইনা সোমাইছিলে ঘৰত আৰু তাৰপিছত ইয়াতে তেওঁলোকৰ সকলোবোৰ আছিলে কিন্তু মানে যিটো বন জুই বুলি কয় পাহাৰৰ পৰা একোৰে জুই নামি আহিছিলে বাঁহৰ পাতৰ সৈতে আৰু সেই জুয়ে সকলো শেষ কৰি পেলালে তেওঁলোকৰ একুৰা বন জুই পাহাৰৰ বন জুয়ে সকলো শেষ কৰি পেলালে এইফালে তেওঁলোকৰ গোটেই মানে শুৱনি কথাৰ কোনো চিন চাপ নাইকিয়া হৈ গ'ল আৰু এইবোৰ মানে যি আছিলে তেওঁলোকৰ মানে নকইনা আছিলে তাৰ কাপোৰ কানি আদি কৰি পাতৰ কাপোৰ এনেদৰে জ্বলি ছাই হৈ গৈছে এয়া আৰু সেইপিনেও আছে আৰু এইফালে তেওঁলোকৰ কিবা বিচাৰি আছে কিজানিবা পায় তাৰমানে এইপিনে এবাৰ মা মাত দিবচোন এবাৰ কেনেকৈ হৈছিলে কোনোবাই সহায় কৰে যেন কেনেকৈ হৈছিলে পাহাৰত জুইটো জ্বলি কিনে আহিছে আমি নুমালো অলপ জোৰ কাৰণে গোটেই জ্বলি গ'ল কিন্তু একোৱে বাচি নাহিলে হয়নে একোৱে বাচি নাহিলে এইপিনে তুমি কোৱাচোন কেনেকৈ হৈছে বস্তুটো মই মানে ঘৰত নাছিলোঁ ন মই কামতে যাওঁ কামত যাওঁ সেইকাৰণে আৰু পাহাৰৰ পৰা গোটেই মানে মাও আনৰ ঘৰত কাম কৰে তুমি আনৰ ঘৰত কাম কৰে ময়ো কাম কৰোঁ গোটেইকেইটা কাম কৰি চলাই চাই আছোঁ আমি কিবা কৰে এতিয়া মানে মই বিচাৰিছোঁ যে কোনোবা যদি দয়াশীল ব্যক্তি আছে যদি তোমালোকক সহায় কৰিব বিচাৰে কাৰণ এনেকৈ নতুন ঘৰ এটা বনাবলৈ ইমান সহজ কথা নহয় আৰু যিহেতুকে একোৱে নাই টিং সম্পূৰ্ণ সকলোবোৰ বস্তু জ্বলি গৈছে ৰাইজক কি বুলি ক'বা
অলপ কোনোবাই ৰাইজে সহায় যাতে কৰে মোক যেন এইখিনি কৰক। গোটেইখিনি কমপ্লিট কৰিবৰ কাৰণে আৰু কিবা এটা সহায় কৰে আৰু ময়ো এই ভিডিঅ'টোৰ মাধ্যমেৰে আমাৰ যিখিনি দয়াবান ব্যক্তি আছে তেওঁলোকক অনুৰোধ জনাইছোঁ, যদিহে আপোনালোকে কিবা প্ৰকাৰে পৰিয়ালটোক সহায় কৰিব বিচাৰে সহায় কৰিব পাৰিব। স্ক্ৰীণত মই তেওঁলোকৰ ফোন নম্বৰ দিয়া আছে আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে কোনোবাই সহায় কৰিব পৰা ব্যক্তিয়ে যাতে সহায় কৰে তেওঁলোকক, নতুনকৈ যাতে কিবা অকণমান যাতে হেৰি কৰিব পাৰে। এইবোৰ তেওঁলোকৰ যিবোৰ সামগ্ৰী আছিলে সকলোবোৰ শেষ হৈ গৈছে জ্বলি পেলাই, একো মানে বাচি নাথাকিল। যাৰ ক্ষেত্ৰত এনেকুৱা ঘটনা ঘটে তেওঁহে বুজিব পাৰিব যে এটা সপোনৰ ঘৰ এখন যেতিয়া জ্বলি থান বান হৈ যায়। পেকিং কৰি থৈ দিলোঁ, একদম অৱস্থা নায়েই। চেপ্টা হৈ গৈছে।